পক্ষ ল'ম না আপুনি কি কৰিব তাৰমানে আপোনালোকে গোটেই অসমখন ল'বই অসমক মিয়াৰ আগ্ৰাসনৰ পৰা ৰক্ষা কৰিমেই বুলি সদনৰ মজিয়াত ঘোষণা কৰিলে হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিজ্ঞা মই মিয়া মুছলমানক অসম ল'ব নিদিওঁ নামনিৰ মিয়া কিয় যাব উজনিলৈ ইউটিএফৰ কংগ্ৰেছে সমগ্ৰ অসমতে মিয়া মুছলমানৰ কাম কৰাৰ অধিকাৰ আছে বুলি কোৱাৰ পাছতেই মিয়া মুছলমানৰ আগ্ৰাসনৰ বিৰুদ্ধে থিয় দিলে হিমন্ত বিশ্ব শৰ্মাই যে লোৱাৰ আছামৰ পৰা মানুহ আপাৰ আছামত যাবই আৰে কিয় যাব কওকচোন নহয় কিয় যাব আপোনালোকে কওক তাৰমানে আপোনালোকে গোটেই অসমখন ল'বই তাৰমানে আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই আমিও ল'ব নিদিওঁ হৈ গ'ল আমিও ল'ব নিদিওঁ আপোনালোকে আজি হাউচত ক'লে যে আমি ল'মেই আৰু মই কৈছো আপোনালোকক আমি ল'ব নিদিওঁ বাছ অসমীয়াই মিয়াক নিবিচাৰে উজনিত মিয়াৰ নিৰাপত্তা নেথাকিব মইতো আপোনালোকক এটাই কথা ক'ম যে য'ত অসমীয়া মানুহখিনিয়ে নিবিচাৰে তাত জোৰ কৰি নাযাব স্যাৰ যদি যেতিয়া বিচাৰে তেতিয়া যাব য'ত এতিয়া চক গোটেই গুৱাহাটীৰ পাহাৰবিলাকত উঠি গ'ল মাননীয় অধ্যক্ষ মহোদয় এতিয়া ফৰেষ্টত আমি আপোনালোকক বিচাৰা নাই আপোনালোক জোৰ কৰি আমাৰ মন্ত্ৰীসকলে দিল্লীত ঘৰ বনাব পাৰে আমাৰ বিধায়ক মন্ত্ৰীসকল দিল্লীত মাটি কিনি ঘৰ পাতিব পাৰে এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ যাব পাৰে নিজৰ ৰাজ্যৰ এজন ব্যক্তি এখন জিলাৰ পৰা আন এখন জিলালৈকে যাব আপুনি নিৰাপত্তা নিশ্চিত কৰিব লাগিব মই আপোনালোকক মাননীয় মুখ্যমন্ত্ৰী আপোনাৰ দায়িত্ব আপোনালোকক কৈছো এটো আপোনাৰ দায়িত্ব স্যাৰ মই আকৌ এবাৰ আপোনালোকক কৈছো উজনি অসমৰ মানুহৰ ইচ্ছাৰ বিৰুদ্ধে যদি আপোনালোক জোৰ কৰি যায় তাত নিৰাপত্তা নহ'ব এটো মই আপোনালোকক কৈছো ইচ্ছা অনুসৰি যাওক নিৰাপত্তা হ'ব থ্যাংক ইউ আমি নেক্সট আইটেমলৈ ধন্যবাদ মুখ্যমন্ত্ৰীগৰাকী আৰু ক'লে মই অসমক মিয়ালেণ্ড কৰিবলৈ নিদিওঁ অসম বিধানসভাত প্ৰথমবাৰৰ বাবে এখেতসকলে ক'লে যে মিয়া মুছলমানে অসমখন ল'বই আপনি ভুল কথা ৰং মেছেজ হ'ব এটা নেক্সট আইটেম আপুনি সদায় টুইষ্ট কৰে নেক্সট আইটেম মিয়ালেণ্ড বনাব দিয়া নহ'ব শ্ৰী অখিল গগৈ ডাঙৰীয়া মিয়ালেণ্ড বনাব দিয়া নহ'ব উজনিলৈ যামেই বুলি জেদ নকৰিব আগ্ৰাসী নহ'ব মিয়াসকল মই আপোনালোকক নিৰাপত্তা দিব নোৱাৰিম যে আগ্ৰাসী নহ'ব এই যে ৰফিকুল জামান সাহেবে আজি আমাৰ জনীয়া সমষ্টিৰ বিধায়কে কৈ দিলে যে আমি যামেই মই আপোনাক অনুৰোধ কৰিম এই মাননীয় মুখ্যমন্ত্ৰী মহোদয় মানে ভাৰতীয় নাগৰিক হিচাপে এখন জিলাৰ পৰা আন এখন জিলালৈকে যাব পাৰে আৰু এইখিনি আপুনি নিৰাপত্তা নিশ্চিত কৰিব লাগিব নাযাব কাৰ্বি আলঙত হিমন্ত বিশ্ব শৰ্মা গ'লেও মই মোক নিজে নিৰাপত্তা দিব নোৱাৰো যাব নাই নাযাব একদম নাযাব কেনেকে এখন দেশৰ নাগৰিক আৰু এখন আপোনাৰ ৰাজ্যখন কেনেকে চলিব এখন ডিষ্ট্ৰিক্টৰ মানুহ আন এখন ডিষ্ট্ৰিক্টত যাব নোৱাৰিব যদি দিল্লী মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া মাননীয় অধ্যক্ষ যদি আপোনালোকে এনেকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় কাৰ্বি আলং বিটিআৰ উজনিত যদি এনেকে জেট কৰি যাব খোজে জেট কৰি নাযাব আপোনালোকক মই অনুৰোধ কৰিছো জেট কৰি নাযাব আমিও অনুৰোধ কৰিছো আপুনি মুখ্যমন্ত্ৰী হিচাপে নিৰাপত্তা নিশ্চিত কৰক বিহাৰৰ মানুহ আহিব মাৰোৱাৰীও আহিব পাঞ্জাবীও আহিব গুজৰাটীও আহিব আছে অসমত আৰু অসমৰ এখন জিলাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আচ্ছা মই আপোনালোকক 1 মিনিট প্লিজ শুনি লওক স্যাৰ শুনক আপোনাৰে অসম যদি এখন জিলাৰ মানুহ আন এখন জিলালৈকে আপুনি এইখিনি নিৰাপত্তা আপুনি নিশ্চিত কৰিব আজিতো মই দেৱব্ৰত শইকীয়া বিৰোধী দলপতিক আচৰিত পালো তেওঁ নিজে নাজিৰা সমষ্টিৰ বিধায়ক আৰু তেওঁ কৈছে যে মানুহ উজনি অসমৰ পৰা মিয়া মুছলমান যাবই মিয়া মুছলমান শব্দটো কোৱা নাই উজনিৰ পৰা নামনিৰ পৰা যাবই আপোনালোকেও কৈছে যাবই এই সেনসিটিভ মুহূৰ্তত যদি মইতো আপোনালোকক এটাই কথা ক'ম যে য'ত অসমীয়া মানুহখিনিয়ে নিবিচাৰে তাত জোৰ কৰি নাযাব
স্যার যদি যেতিয়া বিচাৰে তেতিয়া যাব আপুনি য'ত এতিয়া চাওক গোটেই গুৱাহাটীৰ পাহাৰবিলাকত উঠি গ'ল মাননীয় অধ্যক্ষ মহোদয় এতিয়া ফৰেষ্টত আমি আপোনালোকক বিচৰা নাই আপোনালোক জোৰ কৰি যান মাননীয় অধ্যক্ষ মহোদয় এটা কথা আমাৰ মন্ত্ৰীসকলে দিল্লীত ঘৰ বনাব পাৰে মিয়া আৰু অসমীয়াৰ যুদ্ধত সদনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পক্ষ লোৱা বুলি স্পষ্ট কৰি দিছে মই পক্ষ ল'মেই বাজ মই পক্ষ ল'মেই প্লিজ প্লিজ যি কৰে কৰক না মই ল'মেই কব দিয়কচোন মই ল'মেই নাই কবতো মই দিয়ক পক্ষ ল'মেই আৰে কি লাগে এতিয়া এটা ডাঙৰ কথা ৰফিকুল চাহাবে ক'লে আৰু দেৱব্ৰত শইকীয়াই ক'লে যে লোৱাৰ আছামৰ পৰা মানুহ আপাৰ আছামত যাবই হাৰি কিয় যাব কওকচোন নহয় কিয় যাব কিয় যাব আপোনালোকে কওক তাৰমানে আপোনালোকে গোটেই অসমখন ল'বই ইউডিএফৰ কংগ্ৰেছৰ বক্তব্য উঠাই ল'বলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে অন্যথা মিয়াক নিৰাপত্তা দিব নোৱাৰো এটা ডাঙৰ কথা ৰফিকুল চাহাবে ক'লে আৰু দেৱব্ৰত শইকীয়াই ক'লে যে লোৱাৰ আছামৰ পৰা মানুহ আপাৰ আছামত যাবই হাৰি কিয় যাব কওকচোন নহয় কিয় যাব আপোনালোকে কওক তাৰমানে আপোনালোকে গোটেই অসমখন ল'বই ব্যুৰো ৰিপৰ্ট NB News